জনতা পাৰ্টিত যোৱা 6 মাহ ধৰি কণ্টিনিউৱাছ যোগদান চলি আছে প্ৰদেশৰ বিভিন্ন প্ৰান্তত অকল যোৰহাটতে নহয় বিভিন্ন প্ৰান্তত যেনেদৰে আমাৰ পাৰ্টি কাৰ্যালয়তো যোগদান চলি আছে যোৱাকালি বৃহৎ যোগদান হৈ গৈছে আজি ঠিক তেনেদৰে যোৰহাট সমষ্টিত আমাৰ ৰাণা গোস্বামী ডাঙৰীয়া তেখেতৰ বলিষ্ঠ নেতৃত্বত প্ৰায় 1500তকৈ অধিক সন্মানৰ ব্যক্তি কংগ্ৰেছ দল বা অন্যান্য সংগঠনেই আমাৰ দলত যোগদান কৰিছে মই উষ্ম আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এক মোদীময় পৰিৱেশ কি আছেগৈ পাইছে কওক তেওঁৰ দেউতাক CM থকাৰ কাৰণে পাইছে গম পাই নাপায় তেওঁৰ দেউতাক যদি CM নাথাকিলে হয় কোন গৌৰৱ গগৈ আজি চিনি পালে কিন্তু আজি ভৱেশ কলিতাক কোনে চিনি পাইছে আমি এজন দলৰ কাৰ্যকৰ্তা পীযুষ হাজৰিকা ডাঙৰ এজন দলৰ কাৰ্যকৰ্তা আৰু সেই কাৰ্যকৰ্তা নিমিত্তে ভাৰতীয় জনতা পাৰ্টি ইয়াত কোনো পৰিয়ালৰ পৰিচয় নাথাকে মানে তাত কংগ্ৰেছত অকল পৰিয়াল হ'লে পাব অকল পৰিয়ালবাদ আৰু পৰিয়াল পুষ্টিকৰণ কৰোঁতেই কংগ্ৰেছটো আজি এই অৱস্থা হ'ব আৰু ৰিজাল্ট কি হ'ব ৰিজাল্ট আল্টিমেটলি 0 আমি যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ আপোনাৰ শিৱসাগৰেই হওক নতুনকৈ জিলা হৈছে চৰাইদেউ যোৰহাট সমগ্ৰ অঞ্চলটোৰ যি 10টাকৈ লোকসভা বিধানসভা আছে আটাইকেইটা বিধানসভাত আমি পৰিৱেশ দেখিবলৈ পাইছোঁ জনতাৰ মনত যিটো উৎসাহ উদ্দীপনা আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কাম কাজ কৰিছে এই অঞ্চল বিশেষভাৱে গুৰুত্ব দি আৰু মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিদৰে কাম কাজ হৈছে সিদিনাখন মোদী ডাঙৰীয়া আছে 2 লাখতকৈ অধিক সন্মানৰ ব্যক্তি উপস্থিত আছে আৰু কেইবাটাও সুন্দৰ আঁচনি ইয়াত ঘোষণা কৰিছে কেইবাটাও লঞ্চিং কৰিছে কেইবাটাও লোকাৰ্পণ কৰিছে শিলান্যাস কৰিছে তাত ৰাইজ সন্তুষ্ট আছে ৰাইজে দেখিবলৈ পাইছে বিকাশখনে কৰিবলৈ সক্ষম ৰাইজ আজিকালি বিকাশৰ লগত থাকে 14ত কিমান আহিব এতিয়া কালিলৈকে 11 আছিল ধৰক আজি এতিয়ালৈকে আমাৰ 13 ক্ৰছ কৰিছে এতিয়া 13 লাষ্ট নম্বৰৰ কাৰণে লাগি আছে মাননীয় মুখ্যমন্ত্ৰী হ'লে আমাৰ দল আটাইতকৈ হাইষ্ট ব্যৱধানত যোৰহাট লোকসভা সমষ্টি আমাৰ নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব তপন গগৈদা ভাল ৰিজাল্ট হ'ব মই সিদিনাখন নিজে মিটিং কৰিছোঁ জনসভা হৈছে প্ৰায় 1 লক্ষ অধিক সন্মানৰ ব্যক্তি তাত উপস্থিত হৈছে তাত আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী সন্মানীয় ৰাজনাথ সিং ডাঙৰীয়া জ্যেষ্ঠ নেতা তেখেত উপস্থিত আছিলে অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া মন্ত্ৰী লগতে সন্মানীয় প্ৰাৰ্থী বহুদিন ধৰি তেখেতে 85ৰ পৰা বিধায়ক হৈ আছে নগাঁও আৰু বৰপেটাৰ এবাৰ অনিভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিতিত আমি বিশাল জনসভা কৰিছোঁ আৰু সিদিনাখনে ৰিজাল্ট ওলাই গৈছে লক্ষাধিক ভোটত অসম গণ পৰিষদে এইবাৰ খাতা খুলিবলৈ সক্ষম হ'ব বৰপেটাৰ আসনখন আহিব এইবাৰ নগাঁওটো ভাল হ'ব নি অলপ নগাঁও ভাল হ'ব এই এটা কথা আপোনাৰ 13লৈকে গৈছে আমাৰ আউট অফ 14 অলৰেডি উই ৰিচিভ ধুবুৰী নাপালেও বোলে আগলৈ বিধানসভালৈকে বহুত ভাল ধুবুৰীত 4টাকৈ বিধানসভা সমষ্টিত আমি লিড পাওঁ কিন্তু আপোনালোকে জানে জনগাঁথনি কি আছে তেওঁ যোৰহাটৰ কাৰণে কি কাম কৰিছে মইতো দেখা নাই হয় যোৰহাটৰ কাৰণে স্পেচিয়েল গিফ্ট দি থৈ গৈছিল বা তেওঁ যোৱা 5 বছৰীয়া সংসদত যোৰহাটবাসীৰ কাৰণে কি কথা কৈছিল বা আপোনালোকে সুধিবচোন যোৰহাটৰ যি পুৰণা জেলৰ সেইটো কাম কোনে কৰি দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি শিৱসাগৰত মেডিকেল কলেজৰ কাম কোনে আৰম্ভ কৰিব কোনে কৰিলে মোদী ডাঙৰীয়াই কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে ঠিক চৰাইদেউ জিলাক যদি আগবঢ়াই লৈ যাব লাগে আজি আমাৰ লাচিতৰ যি প্ৰতিমা সজালে কোনে সজালে ৰংঘৰ প্ৰকল্প কিমান ধুনীয়া গৰিমাময় কৰিছে এই অঞ্চলত আৰু কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰয়াস চলাইছে 30+ হ'ব পাৰে 2.5 লাখ ভোটত 2.5 লাখ ভোটত জিকিব তপন গগৈ ঠিক